বছৰটো কোনটো সময়ত গছ গছ মানে এপ্ৰিল মে জুন উত্তৰ পূৰ্বাঞ্চলৰ গছ ৰোৱা ছিজনটো সেইটো মানে উত্তৰ পূৰ্বাঞ্চল মৌচুমটো 4-5 মাহ আগত আহে এনেই মহাৰাষ্ট্ৰ 4 মাহ বেগ বাংগালুৰু কেৰালা 3 মাহ বেগ তামিলনাডু 6 মাহ বেগ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ মৌচুমটো বেলেগ বেলেগ ধৰণৰ সেইকাৰণে মই ভাবোঁ মৌচুম টাইমত গছ পুলি ৰুলে পানী দিব নালাগে গছটো অট'মেটিক হৈ যায় আৰু অভাৰ ফ্লাড হ'লেও গছটো নহয় ঠাণ্ডা দিনত ৰুলেও নহয় তাৰ ঘাই শিপাটো ঠাণ্ডা দিনত ঠেয়া মাৰি মাৰি পানী ঢালিলেও ঠাণ্ডা পৰি পেলাই ঘাই শিপাটো পচি পচি মৰি থাকে আৰু সেইদৰে অভাৰ ফ্লাড যেতিয়া আগষ্ট মাহত হ'ব মাটি জেক হৈ যায় পাম দিব নোৱাৰে মেইন শিপাটো গেলি গেলি মানে গছটো মৰি থাকে সেইকাৰণে গোটেই বিষয়বস্তুবিলাক এপ্ৰিল মে জুনত যিমান পাৰে গছ গছনি ৰুৱক তেওঁ গ্ৰীণ ইণ্ডিয়া সোনকালে হ'ব গ্ৰীণ আছাম সোনকালে হ'ব গ্ৰীণ আছাম বুলি নৰ্থ ইষ্ট গ্ৰীণ হ'ব সেইকাৰণে সেই গোটেই বিষয়বস্তুবিলাক মৌচুম লগত প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি যদি কৰে তেতিয়া চিৰ সেউজীয়া পৃথিৱীখন চিৰ সেউজীয়া কৰিব পাৰি